শুভ সন্ধ্যা। আজি 8 ছেপ্টেম্বৰ 2025 আমাৰ অতিকৈ মৰমৰ আমাৰ অতিকৈ আদৰৰ হিয়াৰ আমঠু সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি আমি যাক অভিহিত কৰোঁ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষীয় উপজা দিন। এই উপজা দিনটি আমি দেশে বিদেশে যেনেদৰে সৰ্বত্ৰ উদযাপিত হৈছে সেইদৰে আমি শিৱসাগৰ নগৰৰ মাজমজিয়াত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ আৰু শিৱসাগৰ প্ৰেছ ক্লাবে আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। আৰু আজি সন্ধিয়া এই উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আমি আমাৰ দ্বাৰা সম্পাদিত এই সুধাকণ্ঠ শীৰ্ষক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। এই অনুষ্ঠানত উপস্থিত থকা আমাৰ শিৱসাগৰ জিলাৰ সন্মানীয় আয়ুক্ত শ্ৰীযুত আয়ুষ গৰ্গ ডাঙৰীয়া, আমাৰ শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীযুত শুভ্ৰজ্যোতি বৰা ডাঙৰীয়া, দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সন্মানীয় সভাপতি শ্ৰীযুত জেহিৰুদ্দিন খান ডাঙৰীয়া, মঞ্চত উপবিষ্ট শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সন্মানীয় অধ্যাপক তথা এই সুধাকণ্ঠ শীৰ্ষক গ্ৰন্থখনিৰ সম্পাদনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ উৎপল দত্ত ডাঙৰীয়া, আজিৰ অনুষ্ঠানত উপস্থিত অতিথিবৃন্দ, সুধীবৃন্দ আৰু শিৱসাগৰীয়া সংস্কৃতিপ্ৰেমী ভূপেন প্ৰেমী ৰাইজ, পোনপ্ৰথমতে আপোনাক সদৌতিৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু শতবৰ্ষীয় উপজা দিনটি উদযাপনৰ এই শুভক্ষণত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ মৰমৰ এই বিশ্ববৰেণ্য কিংবদন্তী শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ কথা এতিয়া আৰু পুনৰবাৰ কোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। আমি যোৱা 100টা বছৰে ডক্টৰ ভূপেন হাজৰিকাই অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতিলৈ যি অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল, যি মেটমৰা সৃষ্টিৰাজিৰে আমাৰ অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতি জীপাল কৰি তুলিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভেটি প্ৰতিষ্ঠা কৰা অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতিৰ এই শিপাডালক লালন পালন প্ৰতিপালনেৰে এজোপা বৃহৎ বটবৃক্ষলৈ ডক্টৰ ভূপেন হাজৰিকাই ৰূপান্তৰিত কৰিলে। অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতিক ডক্টৰ ভূপেন হাজৰিকাই জগত সভালৈ আগুৱাই লৈ গ'ল। সেইজন ভূপেন হাজৰিকাৰ জীৱন কৰ্ম আৰু ৰচনাৰাজিক আমি পুংখানুভাৱে অধ্যয়ন বিশ্লেষণ আৰু পদ্ধতিগত গৱেষণা আৰু যথোচিত মূল্যায়নৰ প্ৰয়োজন আছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। আৰু তাৰেই অংশ হিচাপে আমি সুধাকণ্ঠৰ বিভিন্ন দিশ সামৰি সুধাকণ্ঠ আচলতে এজন স্বয়ংসম্পূৰ্ণ শিল্পী আছিল। আমিও যদিও মূলতঃ সুধাকণ্ঠক এগৰাকী সংগীতজ্ঞ বা সংগীত শিল্পী বুলি অভিহিত কৰোঁ, আচলতে তেওঁ গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সম্পাদক, ৰাজনীতিবিদ, সাংবাদিক। তেওঁ আচলতে অসমীয়াৰ জাতীয় জীৱন, জনজীৱন, সাংস্কৃতিক জীৱন, ৰাজনীতিক জীৱন, সামাজিক জীৱন সকলো ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। সঁচা অৰ্থত তেওঁ এগৰাকী কিংবদন্তী শিল্পী, সঁচা অৰ্থত তেওঁ এক অবিনাশী শিল্পী সত্তা। আৰু সেইকাৰণে মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ ডক্টৰ ভূপেন হাজৰিকাক আমি কেৱল এজন গায়ক বা গীতিকাৰ, সুৰকাৰ হিচাপে চোৱাৰ পৰিৱৰ্তে তেখেতক এজন বিদগ্ধ পণ্ডিত, এজন উচ্চ খাপৰ সাহিত্যিক হিচাপে মূল্যায়ন কৰাৰ প্ৰয়োজনীয়তা আছে। তেখেতৰ অপূৰ্ব শব্দচয়ন, তেখেতৰ স্বকীয় প্ৰকাশভংগীয়ে তেখেতৰ সাহিত্য বা তেখেতৰ সৃষ্টিৰাজিক এক অনবদ্য স্থানলৈ লৈ গৈছে, এক স্বকীয় পৰিচিতি দিছে, এক স্বকীয় মৰ্যাদা দিছে। তেখেতৰ যি ৰচনাত আমাৰ আয়ুক্ত মহোদয়ে কৈছে, তেখেতৰ ৰচনাত মানৱ আৰু মানৱতাবোধৰ কথা আছে, তেখেতৰ ৰচনাত মানুহৰ মুকুতিৰ কথা আছে, মানুহৰ জয়গানৰ কথা আছে, পৰ্বত পাহাৰ প্ৰকৃতি শইচ পথাৰৰ কথা আছে, দুখীয়া নিচলা নিষ্পেষিতজনৰ মুকুতিৰ কথা আছে। তেখেতৰ গানত জীৱন যৌৱনৰ কথা আছে, তেখেতৰ গানত নতুনৰ কথা আছে, নতুন পুৰুষৰ কথা আছে, প্ৰাণ স্পন্দনৰ কথা আছে, গভীৰ জাতীয় চেতনাৰ কথা আছে, জাতীয়তাবোধৰ কথা আছে, ৰাষ্ট্ৰীয়তাবোধৰ কথা আছে, আৰু আমি প্ৰত্যেকে এজন উপযুক্ত বিশ্ব নাগৰিক হোৱাৰ কথা আছে। গতিকে ভূপেন হাজৰিকাৰ ৰচনাত এনেকুৱা এটা দিশ নাই যিটো দিশ ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাৰাজিয়ে চুই যোৱা নাই। সেইকাৰণে শৈক্ষিক
ক্ষেত্ৰখনৰে জড়িত এজন ব্যক্তি হিচাপে সামাজিক ক্ষেত্ৰখনৰে জড়িত এজন ব্যক্তি হিচাপে মই এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ এই শতবৰ্ষীয় উপজা দিন উদযাপনৰ এই শুভ মুহূৰ্তত আমি এই শিল্পীজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ জীৱনচৰ্যা কৰ্ম আৰু সৃষ্টিৰাজিৰ পুংখানুপুংখ অধ্যয়ন পদ্ধতিগত বিশ্লেষণ আৰু গৱেষণা আৰু ইয়াৰ যথোচিত মূল্যায়নৰ প্ৰয়োজন আছে। মই আজি দিনত আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত আৰু এষাৰ কথা কৈছোঁ যে সাম্প্ৰতিক সময়ত অসমত কেইবাখনো নতুন বিশ্ববিদ্যালয়ে জন্ম লাভ কৰিছে বা প্ৰতিষ্ঠা লাভ কৰিছে। আমি যদি ডক্টৰ ভূপেন হাজৰিকা এখন এই বিশ্ববিদ্যালয়সমূহত অন্ততঃ 2খন বা 3খন বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰি আমি নতুন প্ৰজন্মক ভূপেন হাজৰিকাৰ ৰচনা সম্ভাৰৰ সৈতে চিনাকি কৰাই দিব পাৰোঁ, এইবিলাকৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে তেখেতসকলক উৎসাহিত কৰিব পাৰোঁ, তেতিয়াহে আচলতে সঁচা অৰ্থত ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাৰাজি সৃষ্টিৰাজিৰ মূল্যায়ন হ'ব। অসমীয়া জাতি, অসমীয়াৰ জাতীয় অস্তিত্ব আৰু অসমীয়াৰ জাতীয় জীৱন সামাজিক জীৱনলৈ এই মহান শিল্পীগৰাকীৰ যি অৱদান, সেই অৱদানক আমি স্বীকৃতি প্ৰদান কৰা হ'ব। লগতে তেওঁৰ প্ৰতি আমি যথোচিত সন্মান আৰু মৰ্যাদা প্ৰদান কৰা হ'ব, তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। এই সুধাকণ্ঠ গ্ৰন্থখন এই ক্ষেত্ৰত আমাৰ এক কিঞ্চিত বিনম্ৰ প্ৰয়াস মাথোন। এই গ্ৰন্থখনত আমি সুধাকণ্ঠৰ কেৱল গীত কবিতাই নহয়, তেখেতৰ গদ্য, তেখেতৰ ৰচনাশৈলী, তেখেতৰ শব্দচয়ন, তেখেতৰ যি সম্পাদকীয়, এইবিলাক দিশৰ ওপৰতো বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছোঁ। এই গ্ৰন্থখনি প্ৰকাশৰ ক্ষেত্ৰত আমি সম্পাদনা কৰাৰ ক্ষেত্ৰত সম্পাদনা সমিতিখন, বিশেষকৈ সম্পাদনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ উৎপল দত্ত আৰু সম্পাদনা সমিতিৰ সন্মানীয় সদস্য আমাৰ অনুজ প্ৰতিম ভাতৃ ৰাতু কুমাৰ দাস, হিমাংশু নেওগ, মোৰ সহকৰ্মী ডক্টৰ দেৱযানী বকলিয়াল, ডক্টৰ অংকুৰ দত্তই আমাক যেনেদৰে সহায় সহযোগিতা আগবঢ়ালে, দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ আৰু শিৱসাগৰ প্ৰেছ ক্লাবে আমাৰ প্ৰতি যেনেদৰে সহযোগ কৰিলে, তাৰ বাবে তেখেতসকলৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই গ্ৰন্থখনৰ বেটুপাঠ খুব আটকধুনীয়াকৈ প্ৰস্তুত কৰি দিয়াৰ লগতে ইয়াৰ আৰ্হি পাঠ আৰু অলংকৰণৰ দায়িত্ব লৈ আমাৰ অনুজ ভাতৃ বাক্যৰ স্বত্বাধিকাৰ সত্যজিৎ নাথেও আমাক কৃতাৰ্থ কৰাৰ বাবে আমি তেখেতৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই গ্ৰন্থখনলৈ বহুমূলীয়া লেখা আগবঢ়াই এই গ্ৰন্থখন সমৃদ্ধ কৰি তোলা প্ৰতিগৰাকী লেখক লেখিকাৰ প্ৰতি আমি সম্পাদনা সমিতিৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আপোনাসৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু পুনৰবাৰ বিশ্ববিশ্ৰুত শিল্পী ভাৰত ৰত্ন গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শতবৰ্ষীয় উপজা দিনৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আৰু আমাক এই গ্ৰন্থখন উন্মোচন কৰি আমাক বাধিত কৰাৰ বাবে আমাৰ শিৱসাগৰ জিলাৰ সন্মানীয় আয়ুক্ত আয়ুষ গাৰ্গ ডাঙৰীয়া, শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজিৎ বৰা ডাঙৰীয়াৰ প্ৰতিও আমি সম্পাদনা সমিতি আৰু উদযাপন সমিতিৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আপোনাসৱৰ প্ৰতি সেৱা নমস্কাৰ সন্মান যাচি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।